কেৱল মাত্ৰ শুনক আৰু অনুভৱ কৰক প্ৰভু হনুমান আপোনাৰ নিচেই ওচৰতে আছে। বন্ধু বান্ধৱীসকল, সংগ্ৰামময় জীৱনৰ ভাগ দৌৰত মানুহ ভাগৰি পৰে, শৰীৰ অৱশ হৈ মনৰ ক্লান্ততা নুগুচে। প্ৰত্যেকজন মানুহে জীৱন সংগ্ৰামত জয়ী হ'বলৈ বিচাৰে, কোনো পৰাজয় হোৱাটো নিবিচাৰে। যেতিয়া শৰীৰ দুৰ্বল আৰু মনৰ ভাগৰুৱা হয়, এনে অৱস্থাত মানুহৰ নিজৰ উপাস্য ভগৱানক চিন্তা কৰাৰ সময় উলিয়াব নোৱাৰা হয়। এনে ব্যস্ততাময় জীৱনৰ মাজতে যদি কোনোবাই হনুমান চালিচা পাঠ অথবা প্ৰভু হনুমানৰ গুণানুকীৰ্তন শ্ৰৱণ কৰে, লগে লগে তেনে ব্যক্তিৰ জীৱনৰ পৰা শৰীৰৰ দুৰ্বলতা, মনৰ ক্লান্ততা নাইকিয়া হৈ যায়। কাৰণ প্ৰভু হনুমান সদায় ভক্তৰ হৃদয়ত বাস কৰে। ভক্তই নিজৰ ব্যস্ততাময় জীৱনৰ কাৰণে কেতিয়াবা নিজৰ উপাস্য ভগৱানক মনত পেলাবলৈ সময় নাপায়। সেইকাৰণে তুলসী দাসদেৱে ৰামচৰিত মানসত উল্লেখ কৰিছে যে জীৱন যিমান ব্যস্ততা হ'লেও নিজৰ আৰাধ্য ভগৱানক পাহৰিব নাপায়। প্ৰতিটো মুহূৰ্ততে নিজৰ আৰাধ্য ভগৱানক স্মৰণ কৰিলে তেওঁৰ গুণানুকীৰ্তন একান্ত মনে খন্তেক ধৈৰ্য ধৰি শ্ৰৱণ কৰিলে মনৰ পবিত্ৰতা আহে আৰু মন শুদ্ধ হয়। প্ৰভু হনুমানৰ গুণানুকীৰ্তন যি কায় বাক্য মনে শ্ৰৱণ কৰে, তেওঁৰ অতি শীঘ্ৰে প্ৰভু হনুমানৰ আশীৰ্বাদৰ পাত্ৰ হয়, প্ৰভু হনুমানৰ কৃপাৰ পাত্ৰ হয়। সেইকাৰণে ভক্তগণে ক'ৰবাত ভজন কীৰ্তন আৰু প্ৰভু হনুমানৰ পূজাৰ আৰতি শুনিলে পাৰিলে খন্তেক ধৈৰ্য ধৰি শুনিবলৈ চেষ্টা কৰিব লাগে। বন্ধু বান্ধৱীসকল, ভাগৱত পুৰাণত উল্লেখ আছে যে মুঠ 81 বিধ ভক্তিৰ ভিতৰত 9 বিধ ভক্তি উত্তম, যেনে শ্ৰৱণ, কীৰ্তন, অৰ্চনম, বন্দনম, সখিত্তম, দাস্যম, আত্মনিবেদন ইত্যাদি। 9 বিধ ভক্তিৰ ভিতৰত কিন্তু 2 বিধ সকলোতকৈ উত্তম বুলি আমাৰ হিন্দু শাস্ত্ৰই স্বীকৃতি দিছে। তাৰে 2 বিধ হৈছে শ্ৰৱণ আৰু কীৰ্তন। অৰ্থাৎ আমাৰ মূল ভক্তি হৈছে শ্ৰৱণ আৰু কীৰ্তন। যিসকল ভক্তই একান্ত মনে প্ৰভু হনুমানৰ গুণানুকীৰ্তন শ্ৰৱণ আৰু কীৰ্তন কৰে, তেওঁ প্ৰভু হনুমানৰ দয়া আৰু কৃপাৰ পাত্ৰ হয়। যিসকল ভক্তই নিজৰ উপাস্য ভগৱানক গুণানুকীৰ্তন শ্ৰৱণ আৰু কীৰ্তন কৰে, সেইসকল ভক্তৰ ওপৰত প্ৰভু হনুমান সদায় সন্তুষ্ট হৈ থাকে। প্ৰতিটো মুহূৰ্তত সেইসকল ভক্তক প্ৰভু হনুমানে ৰক্ষা কৰি থাকে। সেইসকল ভক্তৰ ওচৰলৈ কেতিয়াও বিপদ আপদ নাহে। সেইসকল ভক্ত সদায় সুৰক্ষিত হৈ থাকে। সেইসকল ভক্তৰ জীৱনলৈ দুৰ্দিন নাহে, অৰ্থাৎ সেইসকল ভক্তৰ জীৱনলৈ বেয়া দিন নাহে। বন্ধু বান্ধৱীসকল, আমি পাৰিলে প্ৰভু হনুমানৰ ভক্তিমূলক গীত শুনিবলৈ চেষ্টা কৰিব লাগে। কাৰণ ভক্তিমূলক গীতে মনলৈ ভক্তি ভাৱ আনে, মনৰ দুৰ্চিন্তাবোৰ দূৰ কৰে, মনত থকা কাম ভাৱসমূহ লাহে লাহে নাইকিয়া কৰে। প্ৰত্যেকজন ব্যক্তিয়ে জীৱন সংগ্ৰামৰ ব্যস্ততাময় সময়ৰ মাজতে ভক্তিমূলক গীত শুনিবলৈ চেষ্টা কৰিব লাগে। কাৰণ ভক্তিমূলক গীতসমূহ সাধাৰণ গীত নহয়। ভক্তিমূলক গীতে জীৱন সলাব পাৰে। ভক্তিমূলক গীতে জীৱনৰ সঠিক পথ অৱলম্বন কৰাত প্ৰেৰণা দিয়ে। জীৱনৰ প্ৰত্যেকটো দিন প্ৰভু হনুমানৰ ভক্তিমূলক গীত এবাৰ হ'লেও শুনিবলৈ চেষ্টা কৰিব লাগে। কাৰণ ভক্তিমূলক গীতে মনলৈ পবিত্ৰতা আৰু কৰুণা ভাৱ আহে। সেইকাৰণে কোৱা হয়, ভক্তিয়ে হৈছে পৰম শক্তি। ধন্যবাদ।